নমস্কাৰ মই নৱজিত এটা বিশেষ খবৰ লৈ আহিছো এই খবৰটো কাৰোবাৰ কাৰণে হয়তো ভাল খবৰ হ'ব পাৰে আৰু কাৰোবাৰ কাৰণে হয়তো বেয়া খবৰ হ'ব পাৰে যিসকলে ইতিমধ্যে এপ্লাই কৰিলে তেওঁলোকৰ কাৰণে বেয়া খবৰ কাৰণ তেওঁলোকে সোনকালে এপইন্টমেন্ট হয়তো বিচাৰি আছে যিসকলে ইতিমধ্যে এপ্লাই কৰিলে এলপিইউপি যি ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে 2024 চনৰ গতিকে এই নিযুক্তি প্ৰক্ৰিয়া যদিহে বাধা আহে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে বেয়া খবৰ হ'ব পাৰে আৰু অসমৰ শিক্ষকসকলে তেওঁলোকৰ মাজেৰে একাংশ তেওঁলোকক লৈ পিনে গোটেই প্ৰক্ৰিয়াবিলাকৰ বিলম্ব ঘটাই দিয়ে গতিকে এতিয়া যদি প্ৰক্ৰিয়া বিলম্বিত হয় সেইটো চৰকাৰৰ কাৰণে নহয় তেওঁলোকৰ একাংশৰ পৰা কেছৰ কাৰণে তেওঁলোকৰ দৰে আমাৰ স্থিতি অতি স্পষ্ট আছে আমি তেওঁলোকক কৰিছোঁ অপশ্যন দিছোঁ আৰু এটা অতি উল্লেখযোগ্য ঘটনা যে প্ৰায় 97-98% শিক্ষকে ইতিমধ্যে তেওঁলোকৰ অপশ্যনটো দিয়ে দিছে অৰ্থাৎ 1-2% শিক্ষকেহে অসন্তুষ্ট তো 1-2% শিক্ষক তেওঁলোকে অসন্তুষ্টি হয় তেওঁলোকে গোটেই প্ৰক্ৰিয়াটো ডিলেই কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা নিচিনা মোৰ অনুমান কাৰণ 98% সৰহসংখ্যক শিক্ষকে তেওঁলোকৰ অপশ্যনবিলাক ইতিমধ্যে চৰকাৰৰ ঘৰত জমা দিছে আৰু সেইমতে আগবাঢ়িছে আপুনি এটাই ধৰিব পাৰিব হাতৰ পৰা এৰি বোকাৰটো ধৰিব নে হাতৰটো হাতত ৰাখিব এইটো নিজৰ সিদ্ধান্ত মাছ এটাই ধৰিব পাৰিব এখন হাতেৰে গতিকে হাতৰটো এৰি বোকাৰটো ধৰিবলৈ যাব নে বোকাৰটো মানে হাতৰটো হাততে ৰাখিব সেই সিদ্ধান্তটো আপোনাৰ নিজৰ কিন্তু কিছুমানৰ কাৰণে ভাল খবৰ মানে যিসকলে ইতিমধ্যে কেছ কৰিছিলে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আছে মানে ইতিমধ্যে জানেই যে আপোনালোকে এনআইএছৰ প্ৰাৰ্থীসকলে যেটো হাইকোৰ্টত এটা কেছ কৰিছিলে তেওঁলোকৰ নিযুক্তিৰ সন্দৰ্ভত কাৰণ তেওঁলোকে এপ্লাই কৰিব পৰা নাছিলে আপোনালোকে জানেই যে এনআইএছৰ প্ৰাৰ্থীসকলক বঞ্চিত কৰি ৰাখিছিলে আৰু তেওঁলোকে ইতিমধ্যে হাইকোৰ্ট কৰিলে হাইকোৰ্ট কৰাৰ পিছত হাইকোৰ্টে হয়তো এলাউ কৰিব তেওঁলোকক মানে এই যি নিযুক্তি প্ৰক্ৰিয়া আছে এলপিইউপি সেই নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকক এলাউ কৰিব যিসকলে ইতিমধ্যে কেছ কৰিছিলে তেওঁলোকে এলাউ কৰিব মানে তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু যিসকলে কেছ কৰা নাই তেওঁলোকে কিন্তু নোৱাৰিব কেছ কৰা সকলে পাৰিব মানে যাৰ বেমাৰ আছে তাকে চিকিৎসা কৰিব হাইকোৰ্টে নিশ্চয় বুজি পাইছে আপোনালোকে গতিকে যিসকলে কেছ কৰিছে তেওঁলোকে এলপিইউপি সেই নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব এপ্লাই কৰিব পাৰিব এতিয়া কথা হ'ল যে যিসকলে নোৱাৰে তেওঁলোকৰ কাৰণে বেয়া খবৰ হ'ব পাৰে কাৰণ তেওঁলোকে কেছ নকৰি তেওঁলোকৰ কাৰণে বেয়া খবৰ কিন্তু যিসকলে এপ্লাই কৰি ইতিমধ্যে ৰৈ আছে চাকৰি পাম বুলি তেওঁলোকে ভাবিছে সোনকালে এপইন্টমেন্ট হয়তো বিচাৰে তেওঁলোকে কাৰণ যিমানেই লেট হ'ব হিমানেই বেয়া মানে প্ৰাৰ্থীসকলৰ কাৰণে বেয়া কাৰণ আপোনালোকে জানে যে সিটেটৰ ৰিজাল্ট ফেব্ৰুৱাৰী 20 তাৰিখৰ ভিতৰত দিয়াৰ সম্ভাৱনা আছে কিন্তু 100% কনফাৰ্মকে ক'ব নোৱাৰো কিন্তু সম্ভাৱনাহে আছে হয়তো ফেব্ৰুৱাৰী লাষ্ট মান্থত হয়তো ৰিজাল্ট ঘোষণা কৰিব পাৰে গতিকে যদিহে এডভাৰটাইজমেন্ট যদি ষ্টে হয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এটা সুবিধা থাকিব যদি ৱেবছাইটটো খুলি দিয়ে ৱেবছাইটটো খুলি দিব পাৰে এই কাৰণে খুলি দিব পাৰে কাৰণ ইতিমধ্যে যেটো কেছ কৰি থৈছে অলপ দিন যেটো ষ্টে হ'ব গতিকে তেওঁলোকৰ কাৰণে যিসকলে সিটেটৰ উত্তীৰ্ণ হ'ব তেওঁলোকৰ কাৰণে হয়তো পৰ্টেলটো খুলি দিব পাৰে অনলাইন পৰ্টেলটো এলপিইউপি গতিকে তেওঁলোকৰ কাৰণে ভাল খবৰ এটা আহি আছে যিসকলে সিটেটৰ উত্তীৰ্ণ হ'ব তেওঁলোকৰ কাৰণে ভাল খবৰ এটা আহি আছে আৰু মই জনাব বিচাৰিছো যে যিসকলে ইতিমধ্যে কেছ কৰিলে তেওঁলোকৰ কাৰণে ভাল খবৰ কিন্তু যিসকলে কেছ কৰা নাই তেওঁলোকৰ কাৰণে কিন্তু বেয়া খবৰ কাৰণ তেওঁলোকে কেছ কৰালে হয়তো এপ্লাই কৰাৰ সুযোগটো হয়তো পালেহেঁতেন কিন্তু নাপায় যিসকলে এনআইএছত ডিল কৰিছিলে তেওঁলোকৰ বহুতে কেছ কৰা নাই যিসকলে কেছ কৰিছে তেওঁলোকে এপ্লাই কৰাৰ সুযোগ দিছে যিসকলে কেছ কৰিছে তেওঁলোকে এপ্লাই কৰাৰ সুযোগ দিছে কিন্তু চাকৰিটো কনফাৰ্ম কৰি দিয়া নাই মানে চাকৰি পাবই বুলি ক'ব নোৱাৰো কাৰণ তেওঁলোকৰ মেৰিট লিষ্টত নাম আহিব লাগিব আৰু তেওঁলোকৰ হয়তো উইথেল হোৱাৰ সম্ভাৱনা আছে যে এনেকুৱাই নহয় যে 100% পাবই এটো নহয় আচলতে উইথেল কিয় আহিব হাইকোৰ্টৰ পৰা ফাৰ্ডাৰ অৰ্ডাৰ নোহালৈকে তেওঁলোকৰ চাকৰিটো উইথেল হৈ থাকিব মানে তেওঁলোকৰ ফাইনেল মেৰিট লিষ্টত নাম থাকিলেও উইথেল হৈ থাকিব আৰু যেতিয়া হাইকোৰ্টে নিৰ্দেশ দিব তেতিয়া তেওঁলোকে চাকৰিটো লাভ কৰিব গতিকে এইখিনিয়ে হ'ল জনাবলগীয়া মোৰ কথা যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশনত লিখিব এই ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ জয় অসম।